নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'। তো আজি 12 তাৰিখ 12 জুন 2025 আৰু আজি সমৰ্থ পৰ্টেলৰ এডমিশ্যনৰ কাৰণে ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰিছে। তো যিসকলে পাইছে সিহঁতে প্ৰথমতে ফাৰ্ষ্ট যোনখন কলেজত এডমিশ্যন লৈছিলে তাত এডমিশ্যন কেঞ্চেল কৰিব লাগিব আৰু তাৰ পিছতহে সিহঁতে সেই ছেকেণ্ড কলেজখনত এডমিশ্যন ল'ব পাৰিব। তো এতিয়ালৈকে কেঞ্চেল কৰা অপশ্যনটো দিয়া নাই। তো কি কৰিব লাগিব সেইটো মই ইয়াৰ নেক্সট ভিডিঅ'টোত ক'ম। কিন্তু এইটো ভিডিঅ' স্পেচিয়েলি সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে লৈ আহিছোঁ যিসকলৰ নাম ছেকেণ্ড মেৰিট লিষ্টতো অহা নাই। তো ইয়াত দুটা ভাগত ভাগ কৰিম যে কিছুমানে ছেকেণ্ড মেৰিট লিষ্টৰ আশাত ফাৰ্ষ্ট মেৰিট লিষ্টতো এডমিশ্যন লোৱা নাছিলে আৰু কিছুমানে এডমিশ্যনেই পোৱা নাই বা সিহঁতৰ মাৰ্কছ কম হৈছে বা পাৰ্চেণ্টেজ কম হৈছে সেইকাৰণে সিহঁতে এডমিশ্যন পোৱা নাই। তো যিসকলৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিলে কোনোবা এখন কলেজত সিহঁতে এডমিশ্যন লোৱা নাছিলে, তো সিহঁতে কি কৰিব এতিয়া? সিহঁতৰ ছেকেণ্ড মেৰিট লিষ্টতো নাম অহা নাই। তেনে ক্ষেত্ৰত মই কওঁ সেইসকল ছাত্ৰ ছাত্ৰীক, যদি আপোনালোকে মোৰ আগৰ ভিডিঅ' চাইছিলে বা যিয়ে গাইডলাইন পঢ়িছে সিহঁতে হয়তো গম পাব যে যদি সিহঁতৰ ফাৰ্ষ্ট মেৰিট লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে তেনে ক্ষেত্ৰত সিহঁতে স্পট এডমিশ্যন চলি থকালৈকে সিহঁতে এডমিশ্যন ল'ব পাৰিব। কিন্তু এটা কণ্ডিশ্যন আছে, আপোনালোকে আগতীয়াকৈ কলেজত জনাব লাগিব বা সিহঁতক ৰিপৰ্ট কৰিব লাগিব যে আপোনালোকৰ অসুবিধাটো, আপোনালোকে ফ্লাডৰ কাৰণে আহিব পৰা নাই। তো তেনে ক্ষেত্ৰত কিন্তু সিহঁতে আপোনাৰ এডমিশ্যনটো হোল্ড কৰি ৰখাই থ'ব। তো এতিয়া যদি সেইসকল ছাত্ৰ ছাত্ৰীক কওঁ যিয়ে ফাৰ্ষ্ট মেৰিট লিষ্টত পাইছিলে নাম কিন্তু সিহঁতে এতিয়ালৈকে অফাৰটো একচেপ্টো কৰা নাই বা উইথড্ৰ কৰা নাই বা ডিলিটো কৰা নাই, কেঞ্চেল কৰা নাই, তেনে ক্ষেত্ৰত সিহঁতে কি কৰিব পাৰে, সেই কলেজখনত য'ত ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিলে সেই কলেজত যাব পাৰে, গৈ আপোনালোকে প্ৰিন্সিপালক এখন এপ্লিকেশ্যন দিব পাৰে, তাৰপিছত আপোনালোকৰ হয়তো এডমিশ্যনটো হ'ব পাৰে। আৰু সেইসকল ছাত্ৰ ছাত্ৰীক কওঁ যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টতো এডমিশ্যন পোৱা নাই বা নাম অহা নাই বা ছেকেণ্ড মেৰিট লিষ্টতো সিহঁতৰ নাম অহা নাই, সিহঁতে কি কৰিব? তো সিহঁতৰ কাৰণে এটা অপশ্যন আছে এতিয়া, স্পট এডমিশ্যন। আপোনালোকে কি কৰিব পাৰিব, এতিয়া স্পট এডমিশ্যনৰ কাৰণে যাব পাৰিব। আপোনালোকে ভয় খাব নালাগে। স্পট এডমিশ্যন আপোনালোকক নেক্সট ভিডিঅ'টোত ধুনীয়াকৈ বুজাই ক'ম স্পট এডমিশ্যন কি হয়, কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব। তো আপোনালোকে যাহা তাহা ভিডিঅ' চাই ঘপকতে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰি নিদিব, কাৰণ যিহেতু এপ্লিকেশ্যন লিমিটেড হ'ব সেয়েহে আপোনালোকে ঘপকতে এপ্লাই কৰি নিদিব যিকোনো কলেজতে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নাপাব। সেয়েহে মই আপোনালোকক সেই টেকনিকসমূহ বুজাই ক'ম যে কি বস্তু চাইহে আপুনি স্পট এডমিশ্যনৰ কাৰণে কোনোবা এখন কলেজত আবেদন কৰিব। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকে গম পাই যাব। তো আপোনালোকে ভয় খাব নালাগে যদি আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টতো নাম অহা নাই, আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে যাব আৰু স্পট এডমিশ্যন যেনেকৈ আগত অফলাইনত এডমিশ্যন হৈছিল ঠিক তেনে প্ৰচেছতে হ'ব। সেয়েহে আপোনালোকে একো ভয় খাবলগীয়া কথা নাই। আপোনালোকক মই ডিটেইলছত বুজাই ক'ম যে স্পট এডমিশ্যনৰ কাৰণে কি বস্তু চাই তাৰপিছত আপোনালোকে সেই কলেজখনত আবেদন কৰিব। কাৰণ সময় আছে, 19 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। অহা 19 জুন তাৰিখে আপোনালোকে আবেদন কৰিব পাৰিব, পৰ্টেল মুকলি কৰি দিব বা খুলি দিব, আপোনালোকৰ আকৌ আবেদন কৰিব পাৰিব। সেয়েহে আপোনালোকে একেবাৰে ভয় খাব নালাগে। আপোনালোকে মাথো এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। মই ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম স্পট এডমিশ্যন কেনেকৈ এপ্লাই কৰিব সেই 19 জুন তাৰিখে। আৰু মই ট্ৰাই কৰিম যে আপোনালোকে যেন আপোনালোকৰ ভাল লগা ইউনিভাৰ্চিটি বা ভাল লগা কলেজখনত আপোনালোকৰ ছিটটো পাই যায়। আৰু সেইসকল ছাত্ৰ ছাত্ৰীও স্পট এডমিশ্যনৰ কাৰণে যাব পাৰিব যিসকলে সিহঁতৰ নিজৰ ইচ্ছা বা নিজৰ ভাল লগা কলেজখনত এতিয়ালৈকে সুবিধা পোৱা নাই। তো সিহঁতেও কিন্তু স্পট এডমিশ্যনৰ কাৰণে যাব পাৰিব। তো ডিটেইলছ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম, ষ্টেপ বাই ষ্টেপ আপোনালোকক ক'ম আপোনালোকে কি বস্তু চাব লাগিব কলেজখনৰ বিষয়ে, ডিপাৰ্টমেণ্টৰ বিষয়ে বা আপোনাৰ বিষয়ে, তো কি টাইমত যাব লাগিব, কেনেকৈ প্ৰচেছটো ফ'ল' কৰিব লাগিব, সবিশেষ আপোনালোকক সেই ভিডিঅ'টোত লৈ আনিম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যিসকলে ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে, যদি সিহঁতে অলৰেডি কোনোবা এখন কলেজত এডমিশ্যন লৈ লৈছে, সিহঁতৰ এতিয়ালৈকে কেঞ্চেল অপশ্যনটো অহা নাই, তো আপোনালোকে অকণ ধৈৰ্য ধৰক, বা যদি কাৰোবাৰ আহিছে আপোনালোকে ঘপকতে কৰি নিদিব। ষ্টেপ বাই ষ্টেপ আপোনালোকে প্ৰপাৰলি যদি ফ'ল' নকৰে আপোনাৰ এডমিশ্যনটো কিন্তু কেঞ্চেল হৈ যাব পাৰে। আপোনাৰ প্ৰথম কলেজতো নাথাকিব নাম, তাৰপিছত ছেকেণ্ড কলেজতো আপোনালোকৰ নাথাকে। সেয়েহে আপোনালোকে অতি সাৱধানে কৰিব লাগিব। তো যদি কাৰোবাৰ আহে, প্ৰথমতে মোৰ তেনেকুৱা ষ্টুডেণ্ট নাই যাৰ প্ৰফাইল দি মই আপোনালোকক দেখুৱাব পাৰোঁ। তো আপোনালোকে যাৰ প্ৰথমত আহে সেই অপশ্যনটো আপোনালোকে যদি ভিডিঅ'টো চাই আছে আমাৰ হোৱাটছএপ ছাপোৰ্ট টিমৰ লগত কথা পাতিব, ডেফিনেটলি আমি হেল্প কৰি দিম। যিয়ে প্ৰথমতে আমাৰ হোৱাটছএপ ছাপোৰ্ট টিমৰ লগত কণ্টেক্ট কৰিব সিহঁতৰ হেল্পক লৈ, আমি ডেফিনেটলি আপোনালোকক হেল্প কৰি দিম। তো ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে প্লিজ লাইক এটা কৰি দিব। ধন্যবাদ। জয় অসম।